চাওক অপৰিৱৰ্তিত অৱস্থাত আছে ৰুক্মিণী গাঁৱৰ বান পৰিস্থিতি। আমি দৃশ্যাংশ দেখুৱাম পোনপটীয়াকৈ প্ৰতিনিধি দৰ্শকসকলক। মিন্ময় শৰ্মা আছে, মিন্ময় শৰ্মাই দেখুৱাব। বিগত 4 দিন ধৰি ৰুক্মিণী গাঁৱৰ বাসিন্দাসকলে জমৰ যাতনা ভুগি আছে। সেয়া নতুন কথা নহয়, পূৰ্বৰ পৰাই আমি দেখুৱাই আহিছোঁ। আৰু এই বিগত 4 দিনো একেই জমৰ যাতনা ভুগি আহিছে। আৰু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে ৰুক্মিণী গাঁৱৰ যিটো মূল পথ, এই মূল পথটো নৈ সদৃশ হৈ আছে। এক যেন জলাশয়, কাৰণ এই পানীখিনি ইয়াৰ পৰা কোনোফালে ওলাই যোৱাৰ ব্যৱস্থা নাই। ইয়াত প্ৰশাসনৰ ফালৰ পৰা GMCৰ ফালৰ পৰা 2টা ৱাটাৰ পাম্প ইয়ালৈ লৈ অহা হৈছে আৰু সেই ৱাটাৰ পাম্পৰ সহযোগত ইয়াৰ পৰা পানী সিঁচাৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালভাৱে এই ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। কোনো ধৰণৰ গাড়ী এই ৰাস্তাটোৰে যাব নোৱাৰে। কেৱল কলৰ ভূৰ নাইবা যি বোট আছিলে সেই বোটেৰে যোৱাৰ ব্যৱস্থা কৰিছিল বিগত কেইদিনত। আৰু এখন বিশেষ কলৰ ভূৰ আমি দেখুৱাইছোঁ। এই কলৰ ভূৰখনেৰে কালিৰ দিনটোত এটা মৃতদেহ কঢ়িয়াই অনা হৈছিল। সেই দৃশ্য আমি প্ৰতিনিধি দৰ্শকসকলক কালিৰ দিনটোত দেখুৱাইছিলোঁ। এইখন ভূৰেৰে এটা মৃতদেহ, অৰ্থাৎ ভিতৰত এটা মৃতদেহ আছিল আৰু সেই মৃতদেহটো সৎকাৰ কৰিবলৈ নিয়াৰ কাৰণে তেওঁলোকে এই ভূৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল কালিৰ দিনটোত। সমান্তৰালভাৱে এই যি কদৰ্যময় পানী, একেবাৰে লেতেৰা পানী। আৰু এফালে যদি চাওঁ, ৰাজপথৰ মাজত দেখিবলৈ পোৱা গৈছে হাঁহ চৰিছে এতিয়া। মিন্ময় শৰ্মাই সেই দৃশ্যাংশ কিছু দেখুৱাব যে ৰাজপথত এতিয়া হাঁহ চৰিব পৰা অৱস্থাৰ সৃষ্টি হৈছে। এয়া হৈছে গুৱাহাটী মহানগৰী, স্মাৰ্ট চিটি বুলি কোৱা হয়। স্মাৰ্ট চিটি আচলতে কেনেধৰণে হ'ব চৰকাৰে সেয়া জানিব। স্মাৰ্ট চিটি কেনেধৰণে চৰকাৰে কৰিব, চৰকাৰৰ বহুদিনীয়া প্ৰকল্প আমি যদি চাওঁ 2011 চনৰ পৰা আজি পৰ্যন্ত কোটি কোটি টকা খৰচ কৰা হ'ল গুৱাহাটী উন্নয়নৰ নামত। কিন্তু সেই টকা ক'ত কেনেকৈ খৰচ কৰিলে সেয়া কেৱল চৰকাৰী কৰ্তৃপক্ষই জানে। চৰকাৰৰ যদি কথা কওঁ, আমি বিজেপি চৰকাৰে হওক বা পূৰ্বৰ কংগ্ৰেছ চৰকাৰে হওক, কোনো এখন চৰকাৰে গুৱাহাটীৰ যি কৃত্ৰিম বান পৰিস্থিতি, এই বান পৰিস্থিতি ৰোধ কৰিব পৰা নাই। বৰঞ্চ এতিয়া দেখিবলৈ পোৱা গৈছে যি উন্নয়ন হৈছে গুৱাহাটীত, চাৰিওফালে দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ অট্টালিকা। কিন্তু পানী যোৱাৰ যিসমূহ পথ, পানী যোৱাৰ যিসমূহ নলা বা নৰ্দমা, সেই নলা নৰ্দমাসমূহ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা পৰিকল্পিতভাৱে যি ধৰণে কৰিব লাগে সেয়া কৰা নহয়। যাৰ কাৰণে আজি এই ধৰণে জমৰ যাতনা ভুগিবলগীয়া হৈছে গুৱাহাটী মহানগৰীৰ বাসিন্দাই। এই যিটো পথ আছে, এই পথটো অৰ্থাৎ ৰুক্মিণী গাঁৱত প্ৰত্যেক বছৰে দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ কবলত পৰিছে ইয়াৰ অঞ্চলবাসী। কিন্তু এই যি পথ কাষত আমি যি কাষত নলা আছে, এই নলা আচলতে একো কামেই নাই। এনেই টকাসমূহ খৰচ কৰি নলাসমূহ বনাইছে। সেয়া হৈছে কাৰণ নলাৰে পানী ওলাই যোৱাৰ ব্যৱস্থা নহয়। সিফালে যিহেতু এইফালৰে পানী গৈ লখিমীজানত যিহেতু পৰে, গতিকে লখিমীজানখন দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে পুতি পেলোৱা হৈছে। লখিমীজানত বেদখল হৈছে। বিগত সময়ছোৱাত আমি দেখিছিলোঁ যে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈছিল যে লখিমীজানৰ কাষত যিসমূহ মানুহ বহিছে সেইসমূহ মানুহক উচ্ছেদ কৰি সেইসমূহ অৰ্থাৎ নদীখন মুকলি কৰা হ'ব। কিন্তু সেয়া আজিলৈকে নহ'ল। আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এটা কথা বাৰে বাৰে কৈছে যে লখিমীজানৰ পাৰত যিসমূহ মানুহ বহিছে সেই মানুহসমূহ উচ্ছেদ কৰিব লাগিব। সেই মানুহসমূহ উচ্ছেদ কৰি সেই নৈখন মুকলি কৰিব লাগিব। তেতিয়াহে এই বিশেষকৈ এই যদি হাতীগাঁও নাইবা বেলতলা নাইবা ৰুক্মিণী গাঁও, এই অঞ্চলৰ পানী এইফালেৰে ওলাই যোৱাৰ ব্যৱস্থা কৰিব। কিন্তু সেয়া এতিয়ালৈকে কৰিব পৰা নাই। 11,000 কোটি টকা আমি 2011 চনৰ পৰা 2015 চনৰ ভিতৰত যদি আমি চাওঁ, সেই সময়ছোৱাত 11,000 কোটি টকা গুৱাহাটী উন্নয়নৰ নামত খৰচ কৰা হৈছিল। কিন্তু সেয়া কেনেধৰণে খৰচ কৰিছিল পূৰ্বৰ চৰকাৰে জানে। আৰু তাৰ পিছত যদি চাওঁ, আমি বিজেপি চৰকাৰ শাসনলৈ আহিল, বিজেপি চৰকাৰে কেনেধৰণে আচলতে টকাসমূহ খৰচ কৰিছে সেয়া তেওঁলোকে নিজে জানিব। টকা খৰচ কৰিছেনে তেওঁলোকৰ পকেটত সোমাইছে, তেওঁলোকৰ বিষয়া কৰ্মচাৰী মন্ত্ৰী বিধায়কসকলৰ পকেটত সোমাইছে, সেয়া তেওঁলোকে জানিব। কিন্তু আজিৰ দৃশ্য এয়া। বিগত 4 দিন হৈ গ'ল। 4 দিন হৈ যোৱাৰ পাছতো এয়া হৈছে গুৱাহাটীৰ পৰিৱেশ। কাষত বহুকেইখন বিপণী আছে। এই বিপণীসমূহৰ ব্যৱসায় লছ হৈছে। ব্যৱসায়ত তেওঁলোকৰ লাভ নাই, কাৰণ 4 দিন ধৰি তেওঁলোকে দোকান পোহাৰ খুলিব পৰা নাই। আৰু আজিৰ দিনটোতো তেওঁলোকৰ দোকান এইখিনি মুহূৰ্তলৈকে বন্ধ আছে। 2-এখন দোকান খুলিবলৈ চেষ্টা কৰিছে যদিও গ্ৰাহক এই ৰাস্তাটোৰে যিহেতু নাহে, গতিকে দোকান খুলিও তেওঁলোকৰ লাভ নহ'ব। এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আজি গুৱাহাটী মহানগৰীত। কেৱল গুৱাহাটী মহানগৰীৰ এই অঞ্চলটোৱে নহয়, আমি যদি চাওঁ হাতীগাঁও, আমি যদি চাওঁ এইফালে বেলতলা, সেইফালে যদি চাওঁ চান্দমাৰি, সকলো ঠাইতে দেখিবলৈ পোৱা গৈছে পানী আৰু পানী। অৰ্থাৎ এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে। এই ৰাস্তাটোৰে গাড়ী আহিব নোৱাৰে, কেৱল ৰিক্সা নাইবা কলৰ ভূৰ নাইবা যি বোট আছে, সেই যন্ত্ৰচালিত বোট কালিৰ দিনটোত ব্যৱহাৰ কৰা হৈছিল। আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এয়া ৰিক্সাত এগৰাকী লোক আহি আছে। আৰু এয়া হৈছে আজি ৰাজপথ।